সুপ্ৰভাত। আজি দেওবাৰ দিনটো অত্যন্তই ব্যস্ততা দিন। চাওঁ আজি দেওবাৰ দিনটো কিদৰে পাৰ কৰিব পাৰোঁ। সন্ধিয়ালৈ হয়তো অকণমান আনন্দৰ কিছুমান মুহূৰ্ত পাৰ কৰিম বুলি ভাবি থৈছোঁ আজি। আমাৰ এটা গ্ৰুপ আছে, সৰু গ্ৰুপ এটা আছে। সৰু গ্ৰুপ মানে হ'লেও দুই এটা সন্তানৰ মাতৃ দেই সকলো। তেওঁলোকে গীত মাতৰ যোগেদি ভালকৈ আনন্দ কৰি দিনটো পাৰ কৰিব খুজি আছে। তাকে সন্ধিয়ালৈ মাতিছোঁ মই, সকলো গোট খাম, নাচ বাগ কৰিম, কি কৰিব পাৰোঁ কৰিম আৰু এই গোটটো খোল খাইছিলে মোৰ ক'ভিডৰ সময়ত আমি ইঘৰে সিঘৰলৈ যোৱাটোতো সম্ভৱ নহয়। গতিকে অনলাইন যোগে আমি কিছুমান বিষয়বস্তু বাছনি কৰি লৈছিলোঁ, যেনে ধৰক কিবা লিখা মেলা কৰা, শিকা অভ্যাস কৰা বা গীত মাতৰ যোগেদি সৰু সুৰা এটা প্ৰতিযোগিতা পাতি আমি বিচাৰকলৈ পঠাই দিওঁ অনলাইনত। তেওঁলোকে ফলাফল ঘোষণা কৰে আৰু ফলাফল ঘোষণাত যি প্ৰথম দ্বিতীয় হয় তেওঁলোকে আমাক চাহ একাপ খুৱায় আৰু কিবা এটা তেখেতসকলক পুৰস্কাৰ পাৰিলে দিওঁ নিদিয়াকৈ নাথাকোঁ। সেয়াই আৰু বাৰিষা কালততো বাৰু অৱস্থা চাৰিওফালে বেয়াই হৈ থাকে, কিন্তু খৰালি কালত আমাৰ ওচৰতে বহুতখিনি খালী ঠাই আছে। তাতে আমি ভোজ টাইপৰ খাওঁগৈ ৰান্ধি বাঢ়ি আৰু সন্তানসকলকো লৈ যাওঁ তালৈ, কিয়নো তেওঁলোকেও শিকক যাতে যান্ত্ৰিকতাৰ মাজত এইদৰে ৰান্ধি বাঢ়ি পৰিয়ালৰ লগতো যে আনন্দ উপভোগ কৰিব পাৰে, তেওঁলোকক এতিয়াৰ পৰাই অকণমান জনোৱাটো প্ৰয়োজন শিকক। আৰু এটা কথা, আমাৰ এই আনন্দৰ মুহূৰ্তবোৰত আমাক সকলোকে সহায় কৰা লোকসকলে হৈছে আমাৰ পৰিয়ালৰ লোকসকল। পৰিয়ালৰ গৃহস্থই হওক বা কাৰোবাৰতো শহুৰ দেউতাও আছে, কোনেও কিন্তু বাধা নিদিয়ে। কাৰণ দেখে আমি শালীনতা বজাই সকলোবিলাক আনন্দ কৰোঁ, আমাক বেয়া কৰিবলগীয়া একো কথাই নাথাকে। সেয়ে আজি ৰাতিটো সন্ধিয়া সময়ত আমি কিদৰে পাৰ কৰিম তাকে আপোনালোকৰ আগত দেখুৱাবলৈ যত্ন কৰিম। চাওঁচোন কেনেদৰে পাৰ কৰিব পাৰোঁ, চাব আপোনালোকে। তাতে দিব
लूट जावेगा थोड़ी हड़वे हड़वे चाल घूंघरू टूट जावेगा थोड़ी हड़वे हड़वे चाल घूंघरू टूट जावेगा घूंघरू टूट जावेगा टूट जावेगा Iya,